নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধু-বান্ধৱসকল, আজিৰ ভিডিঅ'টোত মই এটা কমন টপিকৰ ওপৰত আলোচনা কৰিম আৰু সেই কমন টপিকটো হ'ল যে UGC ঈশানোদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে কিমান পাৰ্চেণ্টেজৰ প্ৰয়োজন হয়, নাইবা ইয়াৰ কাট অফ মাৰ্ক কিমান হয়। বহুতে মোক কমেণ্টত সুধিছিল যে এই স্কলাৰশ্বিপটো কৰিবলৈ হ'লে কিমান পাৰ্চেণ্টেজৰ প্ৰয়োজন হয়, নাইবা ইয়াৰ কাট অফ কিমান হয়। আৰু সেইকাৰণে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তো চাওক যে মই আপোনালোকে ক'ব পাৰে যে ঈশানোদয় স্কলাৰশ্বিপটোৰ কিমান পাৰ্চেণ্টেজ প্ৰয়োজন হয়, সেইটো একেবাৰে কৈ দিলে হয় যে ইমান পাৰ্চেণ্টৰ প্ৰয়োজন হয়, ইমান পাৰ্চেণ্টেজৰ। কিন্তু কি হয় চাওক, ঈশানোদয় স্কলাৰশ্বিপত কি হয় চাওক যে ইয়াত কোনো পাৰ্চেণ্টেজ মেনশ্যন কৰা নাথাকে যে ইমান পাৰ্চেণ্টেজ পালেহে তোমালোকে এপ্লাই কৰিব পাৰিবা, না ইমান পাৰ্চেণ্টেজ থাকিলে তোমালোকে এপ্লাই কৰিব পাৰিবা। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজ মেনশ্যন কৰা নাথাকে। ইয়াত সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে। বেলেগ স্কলাৰশ্বিপত থাকে যে 50% হ'লে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে, কিন্তু ঈশানোদয় স্কলাৰশ্বিপত কোনো পাৰ্চেণ্টেজ মেনশ্যন কৰা নাথাকে। সকলোৱে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। আৰু এটা কথা, ইয়াৰ কাট অফ মাৰ্ক কিমান হয়, আৰু এই স্কলাৰশ্বিপটো কাট অফ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰে যে কিমান পাৰ্চেণ্টেজ ল'ৰা ছোৱালী এইবছৰ পাব। ইয়াত প্ৰতি বছৰে কাট অফ যিটো মাৰ্ক থাকে সেইটো বেলেগ বেলেগ হৈ থাকে। ইয়াত কাট অফ মাৰ্ক কেনেকুৱা হয় চাওক যে এই বছৰ যোৱা বছৰ যে আছিল 2023 বেচ যিটো আছিল, 2023 বেচত হায়েষ্ট যিটো পাৰ্চেণ্টেজ আছিল সেই পাৰ্চেণ্টেজটো হয় ধৰা হ'ল 95%। এই 95% হায়েষ্ট আছিল। এই হায়েষ্ট 95% যিজন আছিল 95, আপোনালোকে এটা কথা কৈ যাওঁ যে এই ঈশানোদয় স্কলাৰশ্বিপটো অকল অসমতে দিয়া নহয়। ইয়াত যে আমাৰ ইয়াত যে NER বুলি আছে না, নৰ্থ ইষ্টৰ্ণ ৰিজনত, আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ৰাজ্য আছে, ষ্টেট আছে, সেইকেইখন ৰাজ্যৰ সকলোকে এই ঈশানোদয় স্কলাৰশ্বিপ দিয়া হয়। সেইকাৰণে ইয়াত কি হয় চাওক যে যোৱা বছৰ 2023 বেচত মই কৈছোঁ যে হায়েষ্ট পাৰ্চেণ্টেজ ধৰা আছিল 95%। তাত চাব যে 95% কিমানখিনি ষ্টুডেণ্টে 95% পাইছিল। 95% ধৰা হ'ল 95% 2000 ষ্টুডেণ্টে 95% পাইছিল। তাৰপিছত 92% 3000 ষ্টুডেণ্টছ পাইছিল। তাৰপিছত ইয়াত আহি পিনে যদি 80%ত 10,000 ষ্টুডেণ্ট ফিল হৈ যায়, তেনেহ'লে 80 হ'ব ইয়াৰ কাট অফ মাৰ্ক। সেইকাৰণে মই কৈছোঁ যে এই কাট অফ মাৰ্কটো প্ৰতি বছৰে বেলেগ বেলেগ হৈ থাকে। কেতিয়াবা 80 ৰখি যায়, 80% কাট অফ হৈ যায়, কেতিয়াবা 75 ৰখি যায়, কেতিয়াবা 60 ৰখি যায়। এইবাৰ বছৰে ইয়াৰ কাট অফ মাৰ্কটো বেলেগ বেলেগ হৈ থাকে। আৰু সেইকাৰণে মই আপোনালোকক চিধাকৈ ক'ব নোৱাৰোঁ যে কিমান পাৰ্চেণ্টেজ পালে ইয়াত এই স্কলাৰশ্বিপটো পাব পাৰোঁ আৰু কাৰণ মই এটাই কথা কৈ দিছোঁ যে এই স্কলাৰশ্বিপটো সকলোৱে এপ্লাই কৰিব পাৰে। এই স্কলাৰশ্বিপটোত কোনো ধৰণৰ পাৰ্চেণ্টেজ মেনশ্যন কৰা নাথাকে, আৰু এই স্কলাৰশ্বিপটো পাৰ্চেণ্টেজ কাট অফ বেছড হয়। ইয়াত কাট অফ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰে যে কিমান পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালী ইয়াত পাব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনে প্ৰেছ কৰি দিয়ক, আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ।